সুসংস্কাৰপূৰ্ণতাৰে প্ৰজ্ঞাৰ সাধনাত ব্ৰতী কৰাবলৈ সক্ষম হ'লেহে উত্তম প্ৰজন্ম নিৰ্মাণ কৰিব পৰা যায়। ৰূপক বৈশ্য ব্যতিক্ৰম প্ৰয়াসেৰে শুভাৰম্ভ হ'ল নলবাৰীৰ চান্দকুছিত উইজডম এ টিউচন চেণ্টাৰৰ। সুসংস্কাৰপূৰ্ণতাৰে প্ৰজ্ঞাৰ সাধনাত ব্ৰতী কৰাবলৈ সক্ষম হ'লেহে উত্তম প্ৰজন্ম নিৰ্মাণ কৰিব পৰা যায়। এই বক্তব্য ৰূপক বৈশ্যৰ। কেইগৰাকীমান উদ্যোগী লোকৰ তৎপৰতাত নলবাৰী জিলাৰ দক্ষিণ পশ্চিম প্ৰান্তৰ চান্দকুছি মৰণৈপাৰস্থিত নলবাৰী পলিটেকনিকৰ সমীপত আজি ব্যতিক্ৰম প্ৰয়াসেৰে শুভাৰম্ভ কৰা হ'ল এটি টিউচন চেণ্টাৰৰ। উইজডম এ টিউচন চেণ্টাৰ নামৰ চেণ্টাৰটো আজি পুৱা 11 বজাত প্ৰাক্তন ছাত্ৰনেতা জ্যোতিষ বৰ্মনে আঁত ধৰা এক অনুষ্ঠান যোগে শুভ উদ্বোধন কৰে প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান তথা কুমাৰিকাটাৰ ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যই। উদ্বোধনী ভাষণত অধ্যক্ষ বৈশ্যই শিক্ষকসকল সুসংস্কাৰেৰে সমৃদ্ধ হ'বই লাগিব, তেহে ভাল ছাত্ৰ সমাজক উপহাৰ দিব পাৰিব বুলি বৰ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদানেৰে অভিভাৱক অভিভাৱিকাসকলৰো সমানেই নৈতিক দায়িত্ব থকা বুলি নিজৰ সন্তানক আগবঢ়াই নিয়াত সহযোগ কৰি যাবলৈ অনুৰোধ জনায়। ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান এইকেইটা মূল বিষয় হিচাপে লৈ অভিজ্ঞ তথা সুসংস্কাৰ সম্পন্ন শিক্ষাগুৰুৰ দ্বাৰা তেনেই কম মাচুলৰ বিনিময়ত সকলো খণ্ড তথা মাধ্যমৰ 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক সোমবাৰৰ পৰা শনিবাৰলৈ বিয়লি 4 বজাৰ পৰা 6 বজালৈ পাঠ প্ৰদান কৰোৱা হ'ব। বিষয় 4টাৰ ওপৰত বিশদভাৱে শিক্ষা প্ৰদানৰ উদ্দেশ্যে অঞ্চলটোৰ প্ৰজন্মক মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ প্ৰয়াসতেই এই চেণ্টাৰটো আৰম্ভ কৰা হৈছে। উক্ত প্ৰতিটো বিষয়ৰ পাঠ প্ৰদানৰ সমান্তৰালকৈ প্ৰতিদিনে মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে ছাত্ৰ ছাত্ৰীসকলক প্ৰজ্ঞাবান কৰি তোলাৰ স্বাৰ্থত অভিৰোচনৰ পাঠ আগবঢ়োৱা হ'ব। শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি পকোৱা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ দত্তৰ সভাপতিত্বত এখন সাধাৰণ সভাৰ আয়োজন কৰা হয়। প্ৰায় শতাধিক অভিভাৱক অভিভাৱিকা তথা স্থানীয় সমাজ হিতৈষীৰ লগতে প্ৰবক্তা উৎপল মল্ল বুজৰ বৰুৱা, মনুমতী তহবিলদাৰ, শিক্ষক দিলীপ তালুকদাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক মন্টু মল্ল বুজৰ বৰুৱা, পংকজ লোচন শৰ্মা, অৱসৰপ্ৰাপ্ত কৃষি বিষয়া সংগীত শিল্পী নবী হুছেইন, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক বিশ্বজিৎ মল্ল বুজৰ বৰুৱা, সমাজকৰ্মী জয়ন্ত কুমাৰ ডেকা, কৃতি ছাত্ৰক্ৰমে দীপজ্যোতি শৰ্মা, ভাৰ্গৱ দত্ত, সৌৰভ ডেকা, প্ৰাণজিৎ বৰ্মন, ভাস্কৰ তালুকদাৰ প্ৰমুখ্যে শিক্ষা ক্ষেত্ৰৰ কেইবাগৰাকীও অভিজ্ঞ শিক্ষানুৰাগী লোক উপস্থিত থাকে। উপস্থিত থকা প্ৰতিগৰাকীয়ে চেণ্টাৰটোৰ উন্নতি কামনাৰে বিভিন্ন গঠনমূলক পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে। শিক্ষক প্ৰকৃতি পৰিৱেশ কৰ্মী ভূপেন কুমাৰ দাসে চেণ্টাৰটোৰ চৌহদত দুটিকৈ নিমগছ পুলি ৰোপণ কৰে। সভাপতি তথা অধ্যক্ষ হিচাপে ৰূপক বৈশ্যই কাৰ্যনিৰ্বাহ কৰাৰ বিপৰীতে সম্পাদক হিচাপে নুৰ হুছেইন আহমেদ, সহকাৰী সম্পাদক হিচাপে নৱজ্যোতি শৰ্মা, সমন্বয়ক হিচাপে মজনুৰ উদ্দিন আহমেদ আৰু কোষাধ্যক্ষ হিচাপে ৰুবুল আলীক ইতিমধ্যে দায়িত্ব অৰ্পণেৰে এখন শক্তিশালী পৰিচালনা সমিতিও গঠন কৰা হৈছে। উক্ত চেণ্টাৰটোত শিক্ষা প্ৰদানৰ দ্বাৰাই কেৱল জ্ঞান প্ৰাপ্তিতেই সীমাবদ্ধ নাৰাখি যাতে ছাত্ৰ ছাত্ৰীসকলে প্ৰজ্ঞাবান হৈ মানৱ সম্পদ ৰূপে নিজকে গঢ় দিব পাৰে সেই লক্ষ্য আগত ৰাখিয়েই অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ প্ৰদান কৰি যোৱা হ'ব বুলি অধ্যক্ষ ৰূপক বৈশ্যই জানিবলৈ দিয়ে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।